এই কাঁচকলকেইটা মই ভালদৰে পানী আছে পানীটো ধুনীয়াকৈ মোহাৰি পেলাই আৰু মই এতিয়া বাকলি গুচাই ল'ম। কলটো মই ভালদৰে বাকলি গুচাই ল'লোঁ আৰু এতিয়া পানী দি আছিলে মোহাৰি লৈছোঁ দেই, পানী থাকিব নহ'ব, একদম পাতল পাতলকৈ চকলিয়াই লৈছোঁ, একদম পাতল হ'ব লাগিব। একদম পাতল পাতল হৈছে, চাওক কিমান পাতল কৰিছোঁ এইখিনি। এটা কেৰাহীত মই ৰিফাইন তেল দিলোঁ আৰু বহুত বেছি গৰম হৈ আছে ৰিফাইন তেলটো বেছি গৰম কৰি মই দি দিছোঁ কল। এতিয়া কাঁচকলখিনি মই মচমচীয়া হোৱালৈকে ভাজি আছোঁ আৰু ইয়াত যদি আপোনালোকে দিব খোজে নিমখ আৰু হালধি অকণ দি দিব পাৰে পানী অকণত গুলি, মই তেনেদৰে নিদিওঁ, আপোনালোকে ভিডিঅ'টো চালে গম পাব। এতিয়া কাঁচকলখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া কাঁচকলৰ চিপছখিনি ভজা হৈ গ'ল। এতিয়া মই ৰেড চিলি পাউডাৰ দিলোঁ, এয়া দিছোঁ চাট মছলা, ক'লা নিমখ দিলোঁ, এয়া দিছোঁ মিট মছলা, ধুনীয়াকৈ মিহলাই দিম। এনেদৰে আপোনালোকে ঘৰতে বনাই চিপছ বনাই দিব পাৰিব সৰু সৰু ল'ৰা ছোৱালীক। বহুত ধুনীয়া হৈছে, ক্ৰিস্পি হৈছে, ভাগি গৈছে। সৰু ল'ৰা ছোৱালীবিলাকে পটেটো চিপছ খাবলৈ ভালেই পায়, কিন্তু সিহঁতে বানানা এইবিলাক কলৰ বস্তু খাবলৈ বেয়া পায়। আপোনালোকে ঘৰতে ল'ৰা ছোৱালীক এনেকৈ ধুনীয়াকৈ বনাই দিব পাৰিব। আৰু এইখিনি মই এটা কণ্টেইনাৰত ভৰাই থৈ দিলে 3-4 দিনমান খাব পৰা হ'ব। আজিলৈ আহোঁ, বাই বাই।